আজি আমি ওদালগুৰিত এই সংগীত বিদ্যালয় প্ৰাংগণত আজি আমি বিশ্ব পৰিৱৰ্তনৰ নামত আমি পুনৰ জাগৰণৰ কাৰ্যসূচী লৈ পেলাই আমি অভিযান চলাই আহি আছোঁ আৰু এই অভিযান যোৱা এইটো 2026 জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু এইটো পুৰা মাহটো আমি কৰি যাই থাকিম 1-2 তাৰিখ কোকৰাঝাৰত কৰিলোঁ আৰু 3 তাৰিখ চিৰাং 4 তাৰিখ ধুবুৰী 5 তাৰিখ আকৌ চিৰাং 6 তাৰিখ বাক্সা এনেকৈ ক্ৰমান্বয়ে আহি পেলাই আমাৰ ওদালগুৰিত আজি 12 তাৰিখৰ দিনা বিশাত্মা দৰ্শনৰ নামত আমি আজি বিশ্ব পৰিৱৰ্তনৰ আমি আলোচনা কৰিছোঁ যে বিশ্ব পৰিৱৰ্তন কেনেকৈ হ'ব পাৰে বিশ্বক পৰিৱৰ্তন কৰিব লগা হৈ আছে আমি অনুভৱ কৰিছোঁ যাৰ কাৰণে আমি এই জানুৱাৰী মাহটো পুৰা মাহটোকে আমি এই অভিযানত আমি এই অভিযানটো চলাব বিচাৰিছোঁ গতিকে আমাৰ অভিযান চলি থাকিব 31 তাৰিখলৈকে গতিকে এইটো অভিযানত আমি যথেষ্ট প্লাছ পইণ্ট আমি দেখিবলৈ পাইছোঁ বহুত মানুহ জাগৰণ হৈ আছে আৰু বহুত মানুহ আমাৰ লগত জড়িত হ'বৰ কাৰণে বহুতে চিন্তা ধাৰণা কৰিছে তো যদি পৰিৱৰ্তন নহয় তেতিয়াহ'লে আমাৰ মাজত কোনো ধৰণৰ শান্তি বা কোনো ধৰণৰ আমাৰ অভাৱ অভিযোগ যাব লগা নাই অশান্তি যাব লগা নাই আৰু কোনো দুখ দুৰ্গতি যাব লগা নাই গতিকে আমি শান্তিপ্ৰিয় হয় আমাক শান্তি লাগে আমাক ভোট দিয়াৰ বিনিময়ত চৰকাৰৰ পৰা আমাক জিডিপিৰ পৰা আধা অংশ বা আমাৰ যিটো জনমূৰি আয় তাৰ পৰা আমি আধা অংশ বিচাৰিছোঁ আধা অংশ চৰকাৰে খৰচ কৰক আৰু আধা অংশ আমাৰ পেটৰ নামত খৰচ কৰিব লাগে বুলি আমি ডিমাণ্ড জনাইছোঁ এই কথা কোনো পাৰ্টিয়ে কোৱা নাই এই কথাটো ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল তথা বিশ্ব পৰিৱৰ্তন মিছনে সেই কথাটো উত্থাপন কৰি আহি আছে আমি উত্থাপন কৰি যাই থাকিম আৰু লগতে আমাৰ মাজত যিবিলাক MLA MP আছে তেওঁলোকে সকলোৱে ধনী মানুহ হয় আৰু ধনী মানুহৰ বাদে আমাৰ গৰীব মানুহবিলাকে নিৰ্বাচনত জিকিব নোৱাৰে এতিয়া আমাৰ মাজত 25% BPL আছে আৰু 72% APL আছে দুটা মিলি 97% APL BPL তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যন হ'ব লাগে বুলি আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ আৰু এইটো দাবী যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমি প্ৰতিটো জিল্লাই ধৰ্ণা দিয়াটো আমি এৰি নিদিম আমি প্ৰতিটো মাহত জিল্লাই আমি ধৰ্ণা প্ৰদৰ্শন কৰি থাকিম আৰু আমাৰ মাজত যিটো অন্যায়ভাৱে এটা বেবিচাৰী আইন তেওঁলোকে পাছ কৰি থৈ দিছে নামত আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোনোবা মতাই যদি দুটা মাইকী লয় বা দুটা যদি বিয়া কৰে 7 বছৰৰ কাৰণে জেল হ'ব বুলি তেওঁ এনেই মিছাকৈ মাতি আছে কিন্তু তেওঁলোকৰ সমৰ্থনতে এতিয়া উচ্চতৰ ন্যায়ালয় সুপ্ৰিম কোৰ্টত আজি ভাৰতৰ সাংসদ ভাৰতৰ যিটো মন্ত্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিটো ষ্টেটৰ মুখ্যমন্ত্ৰীসকলে লগ লাগি তেওঁলোকে আইন পাছ কৰি দিছে এজনী মহিলাই বিয়া হোৱাৰ পিছতো বিভিন্ন পুৰুষৰ লগত 10-12 জন 15 জন 20 জন পুৰুষৰ লগত তেওঁলোকে মানে ৰিলেশ্যন কৰিব পাৰে লিভ টুগেদাৰ কৰিব পাৰে আৰু পুৰুষবিলাকেও এজনী মহিলাৰ পুৰুষে তেওঁলোকে 10-20 জন মহিলাৰ লগত তেওঁলোকে সম্পৰ্ক পাতিব পাৰি বুলি তেওঁলোকে আইন পাছ কৰি থৈ দিছে আৰু বিয়া নোহোৱাৰ আগতে ল'ৰা ছোৱালী একেটা ৰুমতে থাকিব পাৰিব আৰু বিয়া হোৱাৰ আগতে তেওঁলোকে সন্তান জন্ম দিব পাৰিব তাত কোনো অজাত আপত্তি নাই এইটো দুখী নহয় বুলি তেওঁলোকে আইন পাছ কৰি থৈছে
আৰু আমাৰ স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাকে তেওঁলোকে বিয়া নোহোৱাৰ আগতে সন্তান জন্ম দিব পাৰিব বুলি তেওঁলোকে আইন পাছ কৰিছে আৰু লগতে ল'ৰাই ল'ৰা বিয়া কৰিব লাগে ছোৱালীৰ লগত বিয়া কৰিব লাগে বুলি তেওঁলোকে এইখন আইনো তেওঁলোকে পাছ কৰি থৈ দিছে আৰু এই আইন কিন্তু আমাৰ গাঁও সমাজত আমাৰ অঞ্চলত প্ৰতিটো ধৰ্মাৱলম্বী প্ৰতিটো জাতিৰ মাজত এই প্ৰথাটো অতি ঘৃণনীয় প্ৰথা হয় সমাজৰ কাৰণে এইটো কলংকিত হয় গতিকে এই কলংকিত যিটো আইন কানুন এইটো সোনকালে কৰ্তন কৰিব লাগে তেওঁলোকে আমাৰ সমাজত আক্ৰমণ চলাইছে যাতে আমি কোনো ধৰণে আমি উন্নয়নৰ কামত আগবাঢ়িব নোৱাৰো বা কোনো উন্নয়ন আমি কৰিব নোৱাৰো যাতে আমি আমাৰ মাজত যাতে সমাজত যাতে একতা বোলা বস্তুটো নাথাকে আমাক বিভাজন কৰিবৰ কাৰণে তেওঁলোকে তেনেকুৱা অতি মানে অত্যাচাৰী বেবিচাৰ এই কানুনটো তেওঁলোকে পাছ কৰি থৈ দিছে সেইকাৰণে আমি তেওঁলোকৰ এই আইনৰ বিৰুদ্ধে আমি কথা কৈ যাই থাকিম আৰু এই আইন আমি ৰাখিব নোৱাৰো আৰু আমি আমাৰ যদি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ যেতিয়া চৰকাৰ আহিব তেতিয়াহ'লে এই আইনটো ভংগ কৰি যিসকলে মতাই হওক পুৰুষেই হওক যদি বেয়া নজৰত যদি আনৰ ওপৰত যদি বেয়া নজৰ ৰাখে তেতিয়াহ'লে তেওঁলোকক আমি 5 বছৰৰ কাৰণে দণ্ডনীয় দিম 5 বছৰৰ কাৰণে জেল কাৰাবাসত আমি পঠাই দিম